हेलो एवरीवन अस्सलाम वालेकुम কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোকৰ খবৰ ভাল আজি এটা নতুন ৰেচিপি আনিছো আৰু আজি ৰেচিপিটো হৈছে ছাগলী মাংসৰ ৰেচিপি আৰু ছাগলী মাংস মই আজি বিলাহীৰে নহয় নেমু টেঙাৰে বনাইছো নেমু টেঙা ৰসেৰে তো খাবলৈ খুব বেছি টেষ্ট হয় আৰু এই ৰেচিপিটো মই কেনেকৈ বনাইছো তাকে শেয়াৰ কৰিম তো প্ৰথমতে কেৰাহীত তেল গৰম কৰি লৈছো আৰু তাতে সৰু সৰু এনেকৈ কাটি লোৱা পিয়াজখিনি দি লৈ এখিনি প্ৰথমতে ভাজি লৈছো একদম ৰঙচুৱা হোৱালৈকে তো এনেকৈ ভাজি লৈ ইয়াতে মই এতিয়া এড কৰিম প্ৰথমতে তেজপাত আৰু গোটা মছলা এনেকৈ লং ইলাইচি দাৰচিন এইখিনি মই এনেকৈ এড কৰি দিছোঁ অলপ অলপ দি লৈছোঁ আৰু এতিয়া যিখিনি ছাগলী মাংস সেইখিনি দি লৈছোঁ এইটো মই আধা কিলো ছাগলী মাংস লৈছোঁ তো এইখিনি ধুই মেলি ভালকৈ এইখিনি দি লৈ এতিয়া মই এইখিনি ভালকৈ মিক্স কৰি ল'ম মানে পিঁয়াজৰ লগত মাংসখিনি ভালকৈ মিক্স কৰি ল'ম তো এইখিনি মই মিক্স কৰি লৈ তাৰ পাছতে মই ইয়াতে এড কৰিছোঁ আদা নহৰু পেষ্ট আৰু লগতে দিছোঁ হালধি জিৰা ধনিয়া ৰেড চিলি পাউডাৰ কাশ্মীৰী মিৰ্চ লগতে ছাগলী মানে মিট মছলা তো এই গুটেখিনি দি লৈ ভালকৈ মিক্স কৰি লৈছোঁ এইখিনি ওপৰতলকৈ ধুনীয়াকৈ যাতে মাংসখিনিত মছলাখিনি লাগি যায় তেনেকৈ মিক্স কৰি ল'ম তো এইটো মিক্স কৰি লৈ এইখিনি অলপ সময় ভাজিব দি তাৰ পাছতে ইয়াতে দি লৈছোঁ সোৱাদ অনুসৰি নিমখ আৰু গৰম মছলা 1 চামুচ দিছোঁ যেটো ছাগলী মাংস হয় ইয়াতে এটা গোন্ধ থাকে ন গাখীৰ সেইকাৰণে অলপ মছলাটো বেছিকৈ দিলে গোন্ধটো গুচি যায় আৰু তাৰ পাছতে ইয়াতে মই দি লৈছোঁ এনেকৈ খুন্দি লোৱা এইখিনি গোটা যেটো হেৰি থাকে গোলমৰিচ হেতু দি লৈছোঁ এইখিনি দি লৈ এতিয়া ভালকৈ এইখিনি মিক্স কৰি লৈছোঁ ওপৰতলকৈ আৰু এতে অলপ অলপ পানী ওলাব হৈছে তো এই পানীখিনি একদম শুকাই যোৱালৈকে ভাজি ল'ম এইখিনি যেতিয়া একদম শুকাই আহিব তেতিয়া মই ইয়াতে এড কৰিম পানী তো তাৰ আগতে এইখিনি অলপ সময় ভাজি লৈছোঁ অকণ ঢাকন দি লৈছোঁ অলপ সময় তাৰ পাছত ঢাকন দিয়া সময় অলপ অলপ লাগি থৈছে কাৰণ এতিয়া পানীখিনি একদম শুকাব হৈছে তো এতিয়া এইখিনি অলপ সময় লাৰি পেলে তাৰ পাছতে ইয়াতে গৰম পানী মই এড কৰি দিম ওপৰে এনেকৈ গৰম পানী ঢালি দিছোঁ যিখিনি মোৰ মাংস আছে সেই হিচাপত মই পানী ব্যৱহাৰ কৰিছোঁ ইয়াতে তো এইখিনি এনেকৈ পানী দি লৈ এতিয়া মই ঢাকন দি ল'ম 15 মিনিট 20 মিনিটৰ কাৰণে তো তাৰ পাছতে এনেকৈ ঢাকন লগাই দি এইখিনি উতলিব দিছোঁ এতিয়া এইখিনি উতল আহি গৈছে আৰু একদম পানীও অলপ কমি আহিছে একদম কম কৰি দিম যাতে একদম গ্ৰেভি এটা আহি যায় আৰু তেনেকৈ এতিয়া এইখিনি উতলাই কেনে আৰু এবাৰ ঢাকন দি লৈছোঁ একদম কমি গ'ল এতিয়া একদম পুৰা ৰেডি হৈ গৈছে মাংসও পকি গৈছে এতিয়া ওপৰে অকণমান মই দি লৈছোঁ ইয়াতে গৰম মছলা আৰু এইখিনি দি লৈ এতিয়া মই এইখিনি দেখাই দিছোঁ তো এতিয়া মই ওপৰে দিম নেমু টেঙাটো একদম মাজত দিব নালাগে একদম লাষ্টৰ ফালে দিব লাগে তো এতিয়া এইখিনি এনেকৈ দি লৈছোঁ নেমু টেঙা আধা ফাল লৈ পেলাই দুটা চেপি পেলাই দিছোঁ আৰু নেমু টেঙাৰে এনেকৈ দি বনালে মানে খুব বেছি টেষ্ট হয় খাবলৈ তো এনেকৈ ওপৰে মই চেপি দিছোঁ বাইৰে চেপি লৈ পেলাইও ঢালি দিব পাৰে কিন্তু মই ডাইৰেক্ট চেপি দিছোঁ তো এইটোৱে মোৰ আজিৰ ছাগলী মাংসৰ ৰেচিপি আছিলে আৰু এনেকৈ মাংস বনাই ৰুটি বা ভাতৰ লগত খাব পৰা যায় খুব বেছি টেষ্ট হয় খাবলৈ তো ওচৰৰ পৰা দেখাইছোঁ এইটোৱে মোৰ ৰেচিপি আছিলে বাই নেক্সট ভিডিঅ'ত লগ পাম